ঐ ভিডিঅ' হৈ এইফালে মাৰ এইফালে মাৰ তুৰণিৰ পাহাৰৰ চিনাকি বাটেৰে ৰামধেনু বিচাৰি যাওঁ। ৰাম ৰাম। নমস্কাৰ, মই ৰূপজ্যোতিয়ে সকলোকে স্বাগতম জনাইছোঁ আৰু মোৰ পেজটোলৈ। আৰু আজি বতৰটো বহুতেই ভাল, ফুৰিবলৈ যোৱা বতৰ আৰু গৰম বন্ধ বুলিতো ক'ৰবাত ফুৰিবলৈ যাব লাগিব। সেয়েহে আজি আহিছোঁ ফুৰিবলৈ বুলি, আৰু চাই থাকিব মোৰ ভিডিঅ'টো। মই ক'লে আহিছোঁ, এইটো যোৱাকালিৰে ভিডিঅ' হয় আৰু বতৰটো আজি অন্য দিনৰ তুলনাত আজি বতৰটো বহুতেই ভাল, আৰু শেষত গৈ আৰু বৰষুণ দিলে আৰু ভাল হ'ল। আৰু এনেদৰে পাহাৰৰ মাজে মাজে, পাহাৰৰ কিনাৰে কিনাৰে আৰু বাগানৰ মাজে মাজে ফুৰিবলৈ যোৱা আমেজটোৱে বেলেগ। আৰু ব'লক তেন্তে আজিনো মই ক'লৈ গৈছোঁ দেখুৱাই আছোঁ আপোনালোক। আমাৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ। দীঘলীয়া এই যাত্ৰাত আমাৰ কালি বতৰটো বহুত ফৰকাল আছিলে, বহুতেই ভাল লাগিলে। এই বাগানৰ সেউজীয়া বাগানৰ মাজৰ শাৰী শাৰী মাজেদি গৈ আছোঁ আমি। এইফালে গৈ গৈ আমি শেষত বোকাখাটৰ গজৰাজৰ হোটেলৰ কলপাতৰ লুচি পুৰি খাই কোনে ভাল পায়। সঁচাকৈ তাৰো অকণমান জুতি লৈ আকৌ আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু এই সেউজীয়া প্ৰকৃতিবোৰৰ মাজে মাজে গৈ গৈ নিজকে বহুত ৱাটাৰপুল চাবলৈ, আৰু এই বাগানখনৰ মাজতে অলপ ৰ'লোঁ আমি। যিহেতু ফটোৰ দুকপিমান মাৰিলোঁ, মাৰি আকৌ আমি পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ। এই সেউজীয়াবোৰৰ মাজে মাজে আমি ইমান সুন্দৰ পৰিৱেশ এটাৰ মাজে মাজে গৈ থাকিলোঁ। আৰু কাৰ্বি আংলং ডিষ্ট্ৰিক্টতে পৰে, কাৰ্বি আংলং ডিষ্ট্ৰিক্টত সোমালোগৈ। যিহেতু আমি গৈছোঁ ৱাটাৰপুল চাবলৈ, আমি গৈছোঁ কাককচাঙৰ ৱাটাৰপুল চাবলৈ। আৰু এওঁলোকৰ গাঁৱৰ, বিশেষকৈ গাঁৱৰ মাজত দেখিছে জনবসতি বহুত সেৰেঙা হয়, আৰু এওঁলোকে কৃষি প্ৰধানে চাগে, কিন্তু মাটি কঁঠালৰ খেতি বহুত কৰা হয়। বাগান দেখিলোঁ, মাটি কঁঠাল দেখিলোঁ, আৰু তেনেকৈ খেতি কৰা মানুহকে চাগে। আৰু গৈ গৈ আমি নিৰ্দিষ্ট সময়ত পালোগৈ জেগাত, আৰু চক কেওফালে পাহাৰ। আৰু আমি গৈ পালোগৈ, এইখিনিতে আমাৰ গাড়ীখন পাৰ্কিং কৰা হ'ব। সেই পাহাৰটো যে দেখিছে, সেইখিনি সকলো মাটি কঁঠালৰ গছ আছে, আৰু ইয়াতে মাটি কঁঠালৰ খেতি কৰে। কেওফালে পাহাৰ হয়। ফাইনেলি আমি পালোহি, আৰু কাপোৰ চাপোৰ চেঞ্জ কৰিলোঁ। এতিয়া আমি যাম ৱাটাৰপুল, আৰু তাত গা ধুবলৈ যাম। আৰু এতিয়ালৈকে গম পাইছে নাই আপোনালোকে? যিসকলে গম পাইছে কমেণ্ট কৰিব। কাপোৰ চাপোৰ সলাই ল'লোঁ, এতিয়া আমি গা ধুমগৈ। কিহৰ যিমানে ভাল বুলি ভাবিলেও আঁতৰৰ পৰা কিন্তু ইমান সহজ নহয়। আমি ক্ৰমান্বয়ে পাহাৰৰ ওপৰলৈ গৈ আছোঁ। নাই কমেও আমি 3 কিলোমিটাৰমান ওপৰলৈ পাহাৰে গৈ আছোঁ। সৰু সৰু ঘৰ, সৰু সৰু ঘুমটি দোকানখিনি পাই পানী কিনিব লাগে। এটা পানী বটলৰ আমি যিটো 10 টকা দি কিনো, সেইটো তাত 15 টকা। আৰু বস্তুৰ দাম হ'বই দিয়কচোন। তাততো পাহাৰৰ ওপৰলৈ বস্তুখিনি নিব লাগে। আৰু আমাৰ লগত যোৱা কি ক'ম, আৰু নামি নামি শিলৰ ওপৰত ফটো মাৰিবলৈ লাগিলে, দেখি ভয়ে লাগে। আমি গৈছোঁ আৰু এনেকৈ দলংখনলৈ যাব পাৰে, তলেও যাব পাৰে। আমি দলংখনেদি নগ'লোঁ, কাৰণ দলংখনেদি উঠিবলৈ হ'লে আকৌ ষ্টেপবোৰত উঠিব লাগে। উঠিছোঁ আৰু মাজে মাজে এনেকৈ দি আমি গৈ আছোঁ। পানীখিনি খচিও ভাল লাগিছে, যথেষ্ট গৰম উঠিছে, আৰু গোটেই তিতিয়ে গৈছোঁ। তাত মুখ হাতবোৰ তাতে ধুই ধুনীয়াকৈ গৈ আছোঁ। এনেকৈ গৈ গৈ কেইবাখনো আৰু এনেকুৱা কেইবাডোখৰো পায়, আৰু ক্ৰমান্বয়ে আকৌ পাহাৰৰ ওপৰলৈ গৈ থাকিব লাগে। পাছলৈ গৈ আৰু ভয়ানক। একদম কেদাৰনাথ যাত্ৰা ফিলিংছটো ইয়াতে লৈ লৈছোঁ দেই। আহি আছোঁ আৰু 2 কিলোমিটাৰমান আহিলোঁ, আৰু কেইমান গৈ পামগৈ।
নকৰিব গালি দিব আকৌ লবৰ হাতত চেণ্ডেল আৰু এখন সেয়া হাতত ফুল হৈ গ'ল চেণ্ডেল এটা হাতত লাখুটি লৈ লৈ আমি গৈ আছোঁ আৰু এইখিনি হৈছে ৰবৰ গছ এইবোৰ ৰবৰ ধৰি ৰবৰ মানে সংৰক্ষণ কৰিছে কিন্তু এইটো ৰাস্তা বাতি আমি ধৰিলে। নগ'লেও হয় আকৌ নামিয়ে আহিলোঁ আৰু অকণমান এনেই উঠিলোঁ এনেই কষ্টকণ মানে খাবলগীয়া হ'ল সেইফালে নগৈ সেইফালেও যাব পাৰি কিন্তু সেইফালে বেছি উঠিবগৈ লাগে কাৰণে আমি নামি আহি আকৌ তলেদি গ'লোগৈ তলৰ ৰাস্তাও বাৰু বেছি কম নহয় আৰু এইদৰে নামি আমি তলেদি কিমান যাত্ৰা ছেকেণ্ড কৰিলোঁ তলেদি আৰু বহুত ভাগৰ লাগিছে কেনেকুৱা দেখিছে গোটেই ঘামি জামি অৱস্থা নাই কিন্তু আমি আহিছোঁ যেতিয়া চাই যাবই লাগিব নিৰ্দিষ্ট জেগালৈ আহিছোঁ আৰু এইখন ইয়াৰ চব আমাৰ এই লগৰ যোৱা ল'ৰাটোলৈ চব তাৰ উৎপাত দেখিছে আমাৰ দেখি ইমান ভয় লাগিছে মানে সি গৈ ভিডিঅ' কৰিবলৈ গৈছে ফটো মাৰিবলৈ গৈছে আমাৰ দেখিয়ে ভয় লাগিছে ইহঁতটো আৰু এইখন ওপৰলৈ উঠিব লাগে কেনেকুৱা এনেকুৱা আৰু হাতত ডেঞ্জাৰ মোৰ এফালে চেণ্ডেল হাৱাই চেণ্ডেল এযোৰ নিব আপোনালোকে সেইটো আকৌ হাৱাই বগাই চেণ্ডেল ফুৰিছেগে নিব আৰু সেইফালে পানী বটল নিব দেই যদি কোনোবা যাবলৈ মন আছে পানী বটল বহুত দাম হয় হাৱাই চেণ্ডেল নিব হাৱাই চেণ্ডেল নিলে কমফৰ্ট পাব খোজকাঢ়ি আৰু এয়া পাহাৰ মানে গৈ আছোঁ আমি আৰু আমাৰ লগৰটোৱে সি বগাই বগাই গৈছে বাটেই নাপাইছিলে মাজে মাজে দলংবোৰ বেয়া হৈছে যিহেতু লোহাৰৰ দলং হয় আৰু খুপি খুপি আমি গৈ আছোঁ আৰু গম পাইছেনে এতিয়া দেখিছেনে জেগাডোখৰ দেখি গম পাইছেনে আমি ক'লৈ গৈছোঁ এইডোখৰ পাবলৈকে ইমান কষ্ট কৰিবলগীয়া হৈছে ঐ ভিডিঅ' হৈ এইফালে মাৰ এইফালে মাৰ কাকচাঙলৈ আহিলোঁ আহি মেইন আমি যিটো ৱাটাৰফুল সেইটোত মই নামিব নোৱাৰিলোঁ কাৰণ বহুত থিয় তললৈ নামিব লাগে পিছত কৰিম বুলি ভয় লাগিলে আৰু মই লগতে কৰোঁ আৰু ইয়াতে আমি গাটো তিয়াইছোঁ আৰু কোনোবা যদি আহিম বুলি ভাবিছে সঁচা কথা কৈছোঁ মই কেতিয়াও নাহিব ইমান 2-3 কিলোমিটাৰমান পাহাৰৰ ওপৰে ওপৰে খোজকাঢ়ি গৈ থাকিব লাগে বেলেগ ভাগৰ লাগিছে পানী বটলটো নানিলোঁ পানী বটল এটা যিসকল আহে পানী বটল এটা হাতত লৈ আহিব আৰু মই ইমানে ইতিমধ্যে আমি ঘূৰিলোঁ আৰু কাপোৰযোৰ চেঞ্জ কৰি ল'লোঁ যিহেতু যাওঁতে মেখেলা চাদৰ পিন্ধি গৈছিলোঁ ইমান গৰমত আমাৰ কাপোৰবোৰ অলপমান তিতা নিচিনা হ'ল আৰু ইয়াৰ পাছতে সোমালোৱে আমি কাজিৰঙাৰ নতুনকৈ পতা অৰ্কিডখনত আৰু ইয়াৰ বিষয়ে আপোনালোকক মই বেলেগকৈ ভিডিঅ' দিম আজি মাত্ৰ অকণমান চাই লওক দেই বৰ সুন্দৰ পৰিৱেশটো বাৰু মোবাইলত চাৰ্জ নাইকিয়া হ'ল আৰু ইয়াতে আমি ভাতকেইটা খালোঁ আখলতে আৰু ইয়াতে অকণমান দেৰি বহি মেলি আকৌ আমি আমাৰ যাত্ৰা উভতনিৰ যাত্ৰা আৰম্ভ কৰিলোঁ আৰু ইমান বৰষুণ ৰাস্তাত চাওক ইমান পানীৰ মাজে মাজে আমি ঘৰমুৱা হ'লোঁ আৰু মোৰ ভিডিঅ'টোৰ যোগেদি কিবা এটা আপোনালোকে যদি মানে বুজি পাইছে নিশ্চয় লাইক এটা কৰিব কমেণ্ট কৰিব মানে কাকচাঙৰ যোৱা জেগাডোখৰলৈ যদি যাম বুলি ভাবিছেনে যাবনে নাযায় ক'ব গ'লেও সাৱধানে যাব পানী বটল এটা নিব হাৱাই চেণ্ডেল এযোৰ নিব যিহেতু মানে খোজকাঢ়ি অকণমান আৰাম পাব মূৰতে হাতত চেণ্ডেল ল'ব লগা যায় আজিলৈ আহোঁ বাই বাই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ